12 জুনৰ আহমেদাবাদ বিমান ট্ৰেজেডিৰ এক নতুন তত্ত্ব আৰু এই তত্ত্ব হৈছে চৰমপন্থাৰ ওপৰত এক বিশেষ তত্ত্ব 12 জুনত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰ আন্তৰ্জাতিক বিমানবন্দৰত যি ভয়ানক বিমান দুৰ্ঘটনা সংঘটিত হৈছিল এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ বিমানৰ আৰু সেই দুৰ্ঘটনাত 242 জন যাত্ৰী 241 জন যাত্ৰী সহ অন্যান্য লোক মিলি প্ৰায় 270 জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু সেই বিমান দুৰ্ঘটনা আৰু সেই বিমান ট্ৰেজেডি এইবাৰ পাইলটৰ চৰমপন্থাৰ বাবে হোৱাৰ এক বিশেষ তত্ত্ব আগবঢ়াইছে The Wall Street Journal নামৰ আমেৰিকাৰ আগশাৰীৰ এখন পত্ৰিকাই যি পত্ৰিকাৰ প্ৰতিবেদনক লৈ বিস্ফোৰক প্ৰতিবেদন চাঞ্চল্যকৰ প্ৰতিবেদনক লৈ এতিয়া ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তৰ আটাইতকৈ চাঞ্চল্যকৰ তথ্য বা খবৰ এয়াই যে বিমান দুৰ্ঘটনাটো অৰ্থাৎ বিমান ট্ৰেজেডি পাইলটৰ ইচ্ছাকৃত আছিল নেকি 242 গৰাকী যাত্ৰী আৰু ক্ৰু মেম্বাৰ সহ পাইলটে চৰমপন্থা বাছি লৈছিল নেকি যোৱা 12 জুনত কাৰণ এই ইংগিতে প্ৰদান কৰিছে মাৰ্কিন যি পত্ৰিকা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এই প্ৰতিবেদনত সেই ইংগিতে বাৰে বাৰে প্ৰদান কৰা হৈছে কাৰণ শেহতীয়াকৈ এয়াৰক্ৰাফ্ট এক্সিডেন্ট ইনভেষ্টিগেশ্যন ব্যুৰো চমুকৈ AAIB-এ 15 পৃষ্ঠাৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল প্ৰাৰম্ভিক প্ৰতিবেদনত ককপিট ৰেকৰ্ডাৰ ভয়েস ৰেকৰ্ডাৰ যি ব্ল্যাক বক্সৰ পৰা যি ভয়েস ৰেকৰ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেই ভয়েস ৰেকৰ্ডিংত যি দুগৰাকী পাইলটৰ কথোপকথন পোহৰলৈ আহিছিল য'ত নেকি ইন্ধনৰ সুইচ বন্ধ কৰি থোৱা বা ইঞ্জিনলৈ ইন্ধনৰ সৰবৰাহৰ যি সুইচ থাকে সেই সুইচ বন্ধ কৰাৰ কিছু তথ্য প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছিল আৰু সেই 15 পৃষ্ঠাৰ প্ৰতিবেদনৰ আলম লৈ মাৰ্কিন জাৰ্নেল দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলে কিয় এনেদৰে এই তথ্য প্ৰকাশ কৰিলে নে নিজাববীয়াকৈ কৰবাত তদন্ত কৰিলে এই বিষয়সমূহক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ ইণ্ডিয়ান পাইলটছ ফেডাৰেশনে এই বিষয়ত তীব্ৰ ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বিশেষকৈ ভাৰতৰ পাইলট সন্থাই এই বিষয়ক উভতি ধৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত যে হিউম্যান এৰৰ বা পাইলটৰ ওপৰত সমগ্ৰ দোষ জাপি দি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰাৰ পৰা কৰবাত বিৰত থাকিল নেকি এই বিষয়টো এই মুহূৰ্তত ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিজ্ঞানসন্মতভাৱে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ তথ্য ভিত্তিক তদন্ত প্ৰক্ৰিয়া নবঢ়াকৈ তথ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ হঠাৎ পাইলটৰ ওপৰত সমস্ত দোষ জাপি দি কিয় এনে ধৰণৰ এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে আনুমানিক ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি অনুমানৰ ওপৰত ভিত্তি কৰি ধাৰণাৰ ওপৰত ভিত্তি কৰি কিয় এনেদৰে পাইলটৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা কৰিছে মাৰ্কিন পত্ৰিকা ৱাল ষ্ট্ৰীট জাৰ্নেলে ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ পাইলট সংগঠনে ইণ্ডিয়ান ফেডাৰেশন অফ ইণ্ডিয়ান পাইলটছ এই ফেডাৰেশনে ইতিমধ্যে এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এক্সপাৰ্টসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে এই বিষয়টোক লৈ যে কোট সাহস পালে আমেৰিকাৰ এই পত্ৰিকাখনে এনেকুৱা ধৰণৰ বিস্ফোৰক তথ্য বা প্ৰতিবেদন প্ৰকাশ কৰিবলৈ যি বাৰে বাৰে এই প্ৰতিবেদনত কোৱা হৈছে যে সুমিত সাবৰৱাল কেপ্টেইন সুমিত সাবৰৱালে মানসিকভাৱে সবল নাছিল মানসিক স্থিতি তাৰ অত্যন্ত দুৰ্বল আছিল সেই প্ৰশ্ন উত্থাপন কৰিছে অত্যন্ত নিৰ্লিপ্ত এটা ভূমিকা গ্ৰহণ কৰিছিল দুৰ্ঘটনাৰ দিনাখন ককপিটত এনেসমূহ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে যে এইসমূহ তথ্য কোট কেনেদৰে পালে কাৰণ প্ৰাৰম্ভিক প্ৰতিবেদনত এয়াৰক্ৰাফ্ট এক্সিডেন্ট ইনভেষ্টিগেশ্যন ব্যুৰোৱে প্ৰাৰম্ভিক প্ৰতিবেদনত কথোপকথন পাইলটৰ কথোপকথন কোনে কোনখিনি কথা কৈছিল সেই কথাও স্পষ্টকৈ উল্লেখ কৰা নাই তেনেস্থলত কেনেদৰে গম পালে যে সুমিত সাবৰৱালৰ মানসিক স্থিতি ভাল নাছিল বা দুৰ্বল আছিল ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰিছে ইণ্ডিয়ান পাইলটছ ফেডাৰেশনে গতিকে সমান্তৰালকৈ আৰু এটা বিষয় এই মুহূৰ্তত জড়িত হৈ পৰিছে যে কথোপকথন ককপিট ভয়েস ৰেকৰ্ডাৰত যি কথোপকথন পোহৰলৈ আহিছিল যে বিমানখন চলাই নিয়াৰ সময়ত এগৰাকী পাইলটে সুধিছিল যে ইন্ধনৰ সুইচ কিয় বন্ধ কৰি থলা আনজনে কৈছিল যে মই বন্ধ কৰা নাই গতিকে সেই কথোপকথন কোনগৰাকী পাইলটে দুগৰাকী পাইলট এগৰাকী কেপ্টেইন সুমিত সাবৰৱাল যি নেকি 15000 ঘণ্টাৰ ফ্লাইট আৱাৰ্ছৰ অভিজ্ঞতা আছে আনগৰাকী হৈছে ক্লিফ কুণ্ডাৰৰ প্ৰায়
8,000 ফ্লাইট আৱাৰ্ছৰ তেওঁৰ অভিজ্ঞতা আছে গতিকে 8,000 ঘণ্টাৰ ফ্লাইট আৱাৰ্ছৰ তেওঁৰ যি অভিজ্ঞতা আছে গতিকে দুয়োগৰাকী অত্যন্ত পাৰ্গত পাইলট দুয়োগৰাকী অত্যন্ত পাৰদৰ্শী পাইলট দুয়োগৰাকী এই ইণ্টাৰনেশ্যনেল ফ্লাইট অৰ্থাৎ আহমেদাবাদৰ পৰা গেটউইক বিমানবন্দৰ লণ্ডনৰ গেটউইক বিমানবন্দৰলৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল দিনৰ প্ৰায় 1:13 দিনৰ প্ৰায় 1:13 সেই যাত্ৰা আৰম্ভ কৰিছিল টেক অফৰ সেই যাত্ৰা আৰম্ভ কৰিছিল আৰু তাৰ পিছতে মাত্ৰ 30 ছেকেণ্ডৰ পিছত সেই ভয়ংকৰ অঘটনটো সংঘটিত হৈছিল সেই অভিশপ্ত দুৰ্ঘটনাটো সংঘটিত হৈছিল য'ত নেকি মুহূৰ্তৰ ভিতৰতে সকলো সাৰখাৰ হৈ গৈছিল এখন মেডিকেল কলেজৰ ছাত্ৰাবাসত গৈ খুন্দা মাৰিছিল ইতিমধ্যে AAIB অৰ্থাৎ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ প্ৰাৰম্ভিক যে প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল সেই প্ৰতিবেদনত কোৱা হৈছিল যে ইঞ্জিনে থ্ৰাষ্ট হেৰুৱাৰ বাবে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন আৰু তেনে সময়তে পাইলটৰ দৃষ্টিগোচৰ হৈছিল যে ইন্ধন সৰবৰাহ হোৱা যি সুইচ ইঞ্জিনলৈ ইন্ধন সৰবৰাহ হোৱা সেই সুইচ বন্ধ হৈ আছিল লগে লগে তাৰ মাজতে দুইগৰাকী পাইলটৰ কথোপকথন আছিল দুইগৰাকী পাইলটৰ এজনে খুদিছিল যে কোনে বন্ধ কৰিলে বা কিয় বন্ধ কৰি দিলা ইন্ধনৰ সুইচ তেতিয়া আনগৰাকী কৈছিল মই তেনে কৰা নাই গতিকে কাৰ কথোপকথন হিয়া ক্লিফ কুণ্ডাৰে সেই প্ৰশ্ন কৰিছিল নে সুমিত সাবৰৱালে সেই প্ৰশ্ন কৰিছিল ক্লিফ কুণ্ডাৰক সেই কথা কিন্তু এতিয়াও স্পষ্ট হোৱা নাই গতিকে তেনেস্থলত মাৰ্কিন পত্ৰিকাখনে কিয় এই তথ্য উল্লেখ কৰিলে মার্কিন পত্রিকা ওয়াল স্ট্রিট জার্নালে দাবি করেছে যে পাইলটর আসনত আছিল অর্থাৎ চালকৰ আসনত আছিল সেই সময়ছোৱাত 12 জুনৰ দিনটোত ক্লিফ কুইন্ডাৰ ফাৰ্স্ট অফিচাৰ ক্লিফ কুইন্ডাৰে বিমানখন চলাই নিছিল আৰু তাৰ পিছত বিমানখন চলাই নিয়াৰ পিছতে যেতিয়া উৰণৰ সময়ত উৰিল ঠিকেই তাৰ পিছত যেতিয়া থ্ৰাষ্ট হেৰুৱালে ইঞ্জিনে ক্ষমতা পাৱাৰ হেৰুৱালে আৰু সেই থ্ৰাষ্ট হেৰুৱাৰ পিছতে যেতিয়া হাহাকাৰ লাগিল তেতিয়াই ক্লিফ কুইন্ডাৰে ক্যাপ্টেন সুমিত সাবৰৱালক খুদিছিল যে কিয় ইন্ধনৰ সুইচ বন্ধ কৰি থোৱা হল তেতিয়া সুমিত সাবৰৱালে ক্লিফ কুণ্ডাৰক উত্তৰ দিছিল যে মই তেনে কৰা নাই অৰ্থাৎ কথোপকথনটো এনেভাৱে প্ৰতিবেদনত উল্লেখ কৰিছে চালকৰ আসনত আছিল ক্লিফ কুণ্ডাৰ আৰু কাষতে আছিল ক্যাপ্টেন সুমিত সাবৰৱাল এইখিনি কথা মাৰ্কিন জাৰ্নেলখনত কোৱা হৈছে কিন্তু তেনেস্থলত AAIB কোনগৰাকী পাইলটে কিখিনি কথা কৈছিল সেই কথা প্ৰতিবেদনত উল্লেখ কৰাই নাই কিন্তু তেনেস্থলত কিহৰ ভিত্তিত এনে ধৰণৰ তথ্য সম্বলিত প্ৰতিবেদন প্ৰকাশ কৰিলে ওয়াল স্ট্ৰিট জাৰ্নেলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আনহাতে পত্ৰিকাখনে আৰু কিছু তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিছে যে সুমিত সাবৰৱাল ক্যাপ্টেন সুমিত সাবৰৱাল মানসিকভাৱে দুৰ্বল আছিল সেই কথা আমি ইতিমধ্যে উল্লেখ কৰিছো কাৰণ কিছুদিন পূৰ্বে সুমিত সাবৰৱালে মাতৃক হেৰুৱাইছিল মাতৃক হেৰাই খুব ভাগি পৰিছিল সুমিত সাবৰৱাল তেওঁ মানসিকভাৱে সুস্থিৰ হোৱা নাছিল মাতৃক হেৰুৱাৰ পিছত বহুদিন তেওঁ ছুটিত আছিল আনহাতে অকলশৰীয়া পিতৃ প্ৰায় 90 বছৰ হবৰ হৈছে পিতৃৰ গতিকে 90 উৰ্ধৰ এগৰাকী পিতৃ আছে ঘৰত গতিকে সেই দিশটোৱে তেওঁক সদায় কিছু চাপত ৰাখিছিল আৰু যাৰ বাবে পিতৃক প্ৰায়ে কৈছিল যে অতি শীঘ্ৰে তেওঁ অৱসৰ ল'ব আৰু পিতৃৰ কাষত গৈ তেওঁ থাকিব গতিকে সেই দিশৰ পৰা মাতৃক হেৰুৱাই তেওঁ যথেষ্ট ভাগি পৰিছিল গতিকে মাৰ্কিন জাৰ্নেলখনে এই সমূহ কথা তাত প্ৰকাশ কৰিব বিচাৰিছে বা প্ৰতিবেদনত উল্লেখ কৰিছে মাতৃক হেৰুৱাই মানসিকভাৱে ভাগি পৰাৰ পিছতো কি কাৰণে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই তেওঁক মেডিকেল সাৰ্টিফিকেট দিছিল মেডিকেল ফিটনেছৰ ক্লিয়াৰেন্স প্ৰদান কৰিছিল ইয়াক লৈ তেওঁ মাৰ্কিন জাৰ্নেলখনে প্ৰশ্ন উত্থাপন কৰিছে গতিকে এই মুহূৰ্তত আমি জনাইছো যে ভাৰতত যেহেতু এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়া এই কাৰণে হৈছে যে বোয়িং যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান আমেৰিকাৰ সেই বোয়িং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াৰ সেই ড্ৰিমলাইনাৰ বোয়িং বিমানখনো তাৰ সেই বোয়িং কোম্পানীৰে আছিল গতিকে সেই বোয়িং বিমানখন দুৰ্ঘটনাত পতিত হোৱা বিষয়টো এতিয়া সম্পূৰ্ণৰূপে যদি তাত টেকনিক্যাল গ্লিচ আছিল কৰবাত সেই টেকনিক্যাল গ্লিচ লুকুৱাবলৈ ঢাকিবলৈ গাব দিবৰ বাবে এতিয়া পাইলটৰ ওপৰত এনেকুৱা ধৰণৰ এটা বদনাম জাপি দিয়া বিষয়টো সহজভাৱে লোৱা নাই ফেডাৰেশন অফ ইণ্ডিয়ান পাইলটছে গতিকে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া স্বাভাৱিকতে উত্থাপন হৈছে কাৰণ যি সময়ত AAIB এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৱে তদন্ত চলি আছে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰাষ্ট্ৰসংঘই ভাৰতক প্ৰস্তাৱ দিছিল যে
তদন্ত প্ৰক্ৰিয়াত ৰাষ্ট্ৰসংঘই সহযোগিতা আগবঢ়াব কিন্তু ৰাষ্ট্ৰসংঘৰ সেই প্ৰস্তাৱ ভাৰতে নাকচ কৰিছিল যোৱা শনিবাৰৰ দিনটোত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীও এই কথা স্পষ্টকৈ জনাইছে যে ৰাষ্ট্ৰসংঘৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল কিন্তু ভাৰতে সেই প্ৰস্তাৱ নাকচ কৰিছিল কোনো বিদেশী সংস্থাৰ দ্বাৰা তদন্তত সহযোগিতাৰ প্ৰয়োজন নাই বুলি ভাৰতে স্পষ্টকৈ জনাই দিছিল গতিকে তেনেস্থলত এতিয়া আত্মহননৰ এই তত্ত্ব দাঙি ধৰা এই বিষয়টোৱে বিশেষভাৱে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে যে কি কাৰণত পাইলটৰ ওপৰত বদনাম জাপি দিয়া হৈছে তাৰ অন্যতম কাৰণ হিচাপে বয়িঙত থকা সেই বিসংগতি গাব দিবৰ বাবে হয়তো এনেকুৱা ধৰণৰ এটা তথ্য প্ৰকাশ কৰিলে মাৰ্কিন পত্ৰিকাখনে ৱাল ষ্ট্ৰীট জাৰ্নেলে লগতে এই মুহূৰ্তত জনাইছো আমি আন এটা খবৰ যে আত্মহত্যাৰ প্ৰসংগটো কি কাৰণত অনা হ'ল আত্মহত্যাৰ প্ৰসংগৰ সমান্তৰালকৈ মাৰ্কিন জাৰ্নেলখনত অপৰাধ এংগল এটাৰ কথা উল্লেখ কৰা হৈছে তাত এটা অপৰাধ এংগল থকাৰ কথা উল্লেখ কৰিছে গতিকে সেই বিষয়টো তদন্তৰ প্ৰয়োজনীয়তাৰ কথা অৱশ্যে উল্লেখ কৰিছে যদিও বা আত্মহত্যা কৰা বিষয়টো স্পষ্টকৈ উল্লেখ কৰা নাই প্ৰতিবেদনখনত ৱাল ষ্ট্ৰীট জাৰ্নেলে কিন্তু বাৰে বাৰে সেই প্ৰতিবেদনখনত বাৰে বাৰে পাইলটৰ দোষাৰোপ কৰিব বিচৰাৰ যেন এটা ইংগিত দেখিবলৈ পোৱা হৈছে এই ক্ষেত্ৰত প্ৰতিবেদনখনত আত্মহত্যাৰ কেইবাটাও উদাহৰণ দাঙি ধৰিছে ইয়াৰ পূৰ্বে পাইলটে আত্মহত্যা কৰাৰ বাবে কেনেদৰে যাত্ৰীসকলকো একেলগে লৈ লয় সেই বিষয়ত কেইবাটাও উদাহৰণ দাঙি ধৰিছে ৱাল ষ্ট্ৰীট জাৰ্নেলে বিশেষকৈ 2015 চনত জাৰ্মান উইংছৰ দুৰ্ঘটনাৰ কথাও প্ৰসংগ উল্লেখ কৰিছে য'ত সেই দুৰ্ঘটনাত সহকাৰী পাইলট এণ্ডিছ লুবিটজে ইচ্ছাকৃতভাৱে সেই দুৰ্ঘটনা সংঘটিত কৰাৰ তথ্য প্ৰকাশ কৰিছে 150 গৰাকী যাত্ৰী আছিল 150 গৰাকী যাত্ৰীসহ বিমানখন চলাই নি ফ্ৰান্সৰ পাহাৰত খুন্দিওৱাৰ তথ্য তদন্তৰ অন্তত পোহৰলৈ আহিছিল তাৰ পূৰ্বে কেপ্টেইনক ককপিটৰ বাহিৰ মূল কেপ্টেইন ককপিটৰ বাহিৰলৈ যাওঁতে ককপিটৰ দুৱাৰ বন্ধ কৰি দিছিল কেপ্টেইনে আৰু ককপিটত প্ৰৱেশ কৰিব পৰা নাছিল আৰু তাৰ পিছতে সহকাৰী পাইলট এণ্ডিজ লুবিটছে ইচ্ছাকৃতভাৱে ফ্ৰান্সৰ পাহাৰত নি খুন্দা মাৰি দুৰ্ঘটনা সংঘটিত কৰিছিল তদন্তত সেই কথা পোহৰলৈ আহিছিল কাৰণ সেই ঘটনাৰ পূৰ্বে ইন্টাৰনেটত আত্মহত্যাৰ উপায়ৰ সন্ধান কৰিছিল সহকাৰী পাইলট এণ্ডিজ লুবিটছে গতিকে সেই উদাহৰণ দাঙি ধৰিছে সুমিত সবৰৱালৰ এই কথা ক'বলৈ গৈ আনহাতে 2013 চনত নামিবিয়াত সংঘটিত হৈছিল এটা দুৰ্ঘটনা মোজাম্বিকৰ বিমান পাইলটে আত্মঘাতী দুৰ্ঘটনা সংঘটিত কৰাৰো তথ্য দাঙি ধৰিছে সেই বিমান পাইলট হাৰ্মিনো ডোজ সান্টোছ ফাৰ্নান্ডেজে সহ পাইলটক ককপিটত সোমাবলৈ নিদিয়াকৈ দুৰ্ঘটনা সংঘটিত কৰিছিল 2014 চনৰ এটা উদাহৰণ দিছে 2014 চনত মালয়েছিয়াৰ MH370 বিমানখন মাছপথৰ পৰা 239 গৰাকী যাত্ৰী সহ হঠাৎ অন্তৰ্ধান হৈ পৰিল অদৃশ্য হৈ পৰিল যি বিমানখনৰ আজি পৰ্যন্ত কোনো ধৰণৰ সংসূত্ৰ নোলাল বিমানখনত থকা 239 গৰাকী যাত্ৰীৰ আজিও কোনো সন্ধান নোলাল বিগত 11 বছৰে এই বিমানখনৰ পাইলটৰ আত্মহনন কৰা বুলি ইতিমধ্যে তদন্ত প্ৰকাশ পাইছিল বিগত 11 বছৰে সেই বিমানখনৰ সন্ধান নোলাল অথচ কমেও 10খন দেশৰ উদ্ধাৰকাৰীয়ে ভাৰত মহাসাগৰত 46000 বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিমানখনৰ সন্ধান চলায়ো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল গতিকে সেই বিমান পাইলটৰ অতীত খুচৰি যেতিয়া তদন্তৰ অন্তত চোৱা হৈছিল তেওঁ আত্মহত্যাৰ উপায় বিচৰাৰ তথ্য ইন্টাৰনেটত জানিব পৰা হৈছিল গতিকে এই সমীক্ষা অনুসৰি আমেৰিকাৰ যে সংবাদ পত্ৰিকাখন আছে ৱাল ষ্ট্ৰীট জাৰ্নেলে এটা সমীক্ষা আগবঢ়াইছে আৰু সেই সমীক্ষাত কোৱা হৈছে 6 পৰা 8% পাইলটে আত্মহত্যাৰ কথা ভাবে আৰু মানসিক অৱসাদ থাকিলেও লাইসেন্স হেৰুৱাৰ ভয়ত তেওঁলোকে সেই বিষয়টো লুকুৱাই ৰাখে মানসিক অৱসাদ থাকিলেও লাইসেন্স হেৰুৱাব পাৰে গতিকে সেই বিষয়টো চিকিৎসকৰ পৰা আঁতৰত ৰাখে একাংশ পাইলটে যতিকি 6 পৰা 8% পাইলটে এই মানসিক অৱসাদত ভোগাৰ কথা উল্লেখ কৰিছে গতিকে সুমিত সবৰৱালৰ ক্ষেত্ৰত দা ৱাল ষ্ট্ৰীট জাৰ্নেলে তেনে ইংগিত দিলে হিয়া এতিয়াও কিন্তু প্ৰমাণ হ'বলৈ বাকি আছে কাৰণ AAIB উল্লেখ কৰিছে আৰম্ভণিতে যে মাত্ৰ 15 পৃষ্ঠাৰ এক প্ৰতিবেদন এয়া মাত্ৰ প্ৰাৰম্ভিক প্ৰতিবেদনহে তদন্ত আৰু বহুখিনি বাকি আছে আৰু সেই তদন্তত স্পষ্ট হৈ পৰিব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কিন্তু প্ৰাৰম্ভিক প্ৰতিবেদনৰ জৰিয়তে AAIB ক'বলৈ বিচাৰিছে যে এই প্ৰতিবেদনৰ জৰিয়তে আমি কাকো দোষাৰোপ কৰিব বিচৰা নাই কিন্তু তেনেস্থলত ভাৰতত এটা সংস্থাই তদন্ত চলাই থকাৰ সময়ত আমেৰিকাৰ The Wall Street জাৰ্নেলত এই চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰি কোট তদন্ত কৰিলে কি কথা কি বতৰা কোনো আটিগুৰি নোহোৱাকৈ
এখন আগশাৰীৰ এখন জনপ্ৰিয় পত্ৰিকা দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰকাশিত এই বাতৰিয়ে এতিয়া ৰাইজক বিপথে পৰিচালিত কৰা বুলি ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিশেষকৈ পাইলটৰ ওপৰত দুখ জাপি দিয়া বিষয়টোক লৈ সহজভাৱে ল'ব পৰা নাই ফেডাৰেশ্যন অফ ইণ্ডিয়ান পাইলটছে এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি পুনৰ জনাইছো কাৰণ বাৰে বাৰে প্ৰতিবেদনত কোৱা হৈছে যে মানসিক অৱসাদত ভুগিছিল সুমিত সবৰৱাল তেওঁ যথেষ্ট অসুস্থ আছিল মানসিকভাৱে কিন্তু তেনেস্থলত এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই কেনেদৰে মেডিকেল ফিটনেছৰ সাৰ্টিফিকেট দিলে তেওঁ ক্লিয়াৰেন্স দিলে কৰবাত মানসিক অস্থিৰতাৰ বিষয়টো লুকুৱাই ৰাখিছিল নেকি এইসমূহ প্ৰশ্ন সেই প্ৰতিবেদনত উল্লেখ কৰিছে যাকে লৈ বাৰে বাৰে ইংগিত দিয়া হৈছিল যে ইচ্ছাকৃত আছিল নেকি 12 জুনৰ সেই বিমান দুৰ্ঘটনা আহমেদাবাদ ট্ৰেজেডি য'ত নেকি 242 গৰাকী যাত্ৰী আৰু ক্ৰু মেম্বাৰক লৈ আত্মহত্যা কৰিলে নেকি সুমিত সবৰৱালে এই প্ৰশ্ন এই মুহূৰ্তত জোকাৰি কৈছে সমগ্ৰ দেশ এই মুহূৰ্তত প্ৰিয় দৰ্শক লাইভৰ পৰা বিদায় লম কিভাৱে এই বিষয়টো দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এই সঞ্চালকৰ প্ৰতিবেদনক লৈ আপোনাৰ মতামত আগবঢ়াব পাৰে কমেন্ট সেকশনত ধন্যবাদ